দেৱ মা তুমি এতিয়াও খোৱা নাই আৰু ইয়াত কি কৰি আছা মই ইয়াত কি কৰি আছো সেইটো তোমাৰ দৰকাৰ নাই যোৱা সোনকালে ফ্ৰেছ হৈ ডাইনিং হললৈ আহা তোমাৰ লগত মোৰ কথা আছে এতিয়া এতিয়া একচুৱেলি মা মোৰ ভোক লগা নাই আৰু তুমি যদি খোৱা নাই প্লিজ খাই লোৱাগে যোৱা এতিয়া কাৰো লগত কথা পাতিবলৈ মোৰ একেবাৰে মুড নাই গুড নাইট কি হৈছে বাৰু ল'ৰাটোৰ আপুনি কি সঁচাকে যাবগে যাম গৈ এই ৰ'বচোন ৰ'ব এই সঁচাকে যাবগে নে এনে ভাৱ এটা দি আছে কি ঐ পাগল তই এইবোৰ কি কৈছ এই নহয় মানে আগৰ ৰেকৰ্ডবোৰ চাই কৈছো সদায় যাম বুলি কাপোৰ পিন্ধে আকৌ যদি মাজতে কোনোবাই আহি কয় বাইদেউ আজি থাকক আকৌ খোলে এইবাৰো চাগে কি তই তাৰমানে মোক ইটিকিং কৰিছ সেই আপুনি যি বুলি ভাবে আৰু ইয়াৰ হাতটো চা ঐ তাৰমানে মই ইয়াত থকাৰ কাৰণে তোৰ গাটো পুৰিছে এই অকল পুৰিছেই নে আৰু বহুত কিবা কিবি হৈছে ঐ মই তোৰ খাইছো নে পিন্ধিছো হা তোৰ যে ইমান গা পুৰিছে 10 নম্বৰত মোৰ এখন ভাইৰ ঘৰ এই ভাই ঘৰ হ'ল বুলি আৰু ইমান দিনে তোক এইজনী বৰ্তান লাগেতো মই আজি বাইদেউ আয়ো বাইৰে বচাব আজি বাইদেউ আয়ো বাইৰে বচাব বাইদেউ কি হৈছে এইজনী বৰ ডাংকাটি মানুহ কেনেকে মাৰিছে চক দিয়ক তোক ভালেই হৈছে তইনো কি কাৰণে অনবৰতে আপাদেউৰ লগত মুখ চুপুতি মাৰি থাকো মই মৰমতহে কিবা কিবি কৈ থাকো সেই বুলি এনেকে মাৰিব লাগে নেকি মোৰ চুলিকেইডাল ছিঙিলেহেঁতেন আজি সি মোক মৰমতে জোকাই থাকে ঐ তই মোক তোৰ সমনীয়া বুলি ভাবিছ নেকি এই সমনীয়া নহল বুলি কি ডাঙৰ মানুহৰ লগত ধেমালি কৰিব নোৱাৰি নেকি এই হ'ব দে এতিয়া তই ভিতৰলৈ যাচোন ভিতৰলৈ ইয়াত কিন্তু আখৈ দিওঁতে কোনোবাখিনি পালেগৈ দেই হ'ব দিয়ক বাইদেউ আপুনিনো তাৰ কথাত লাগি থাকেনে আপুনি আজি সঁচাকৈ যাবগৈ নেকি তই দেখোন একেবাৰে শংকৰৰ দৰে কথা কৈছ নহয় মানে আপুনি কেইদিনমান থাকিব বুলি ভাবিছিলো এই বিয়াৰ দিন দেখোন লোৱাই নাই এতিয়াৰ পৰা থাকিনো কি কৰিম আগতে দিনটো লৈ লচোন একেবাৰে দীঘলীয়া ছুটি লৈ আহিম দে দে মই লৈ যাম চাহকাপ লওক
কি হ'ল কি ভাবিছা দেৱৰ কথাই ভাবি আছো মোৰ মতে সি কাম কৰিবলৈ মন নকৰি এনেকৈ থকা নাই তেনেহ'লে কথাটো কিবা বেলেগহে তাৰ মানে তুমি কি ক'ব খুজিছা তাৰ কিবা এটা কথাত টেনশ্যন হৈছে টেনশ্যন তাৰ আকৌ টেনশ্যন হ'ব লগা কি হ'ল সেইটো মই নাজানো সি তোমাক কিবা কৈছে নেকি মোক তেনেকৈ একো কোৱা নাই কিন্তু তোমাক যদি একো কোৱাই নাই তেনেহ'লে কেনেকৈ জানিলা যে তাৰ টেনশ্যন হৈছে বুলি তাৰ মুখখন দেখিলেই মই গম পাওঁ সি কিবা এটা ডাঙৰ টেনশ্যনত আছে নহ'লে তাৰ নিচিনা ল'ৰা এটাই এনেকৈ মন বেয়া কৰি নাথাকে তোমাৰ ল'ৰাক মই চিনি নোপোৱা নহয় তাৰ একো টেনশ্যন হোৱা নাই নিশ্চয় তাক কিবা এটা ডাঙৰ বস্তুৰ প্ৰয়োজন হৈছে তুমি মাকজনী হৈ তাক চিনি নাপালা চিনি পাওঁ কাৰণেতো কৈছো সিটো আগতে এনেকুৱা কেতিয়াও কৰা নাই কিবা বস্তু দৰকাৰ হ'লেও আপোনাক নকলেও মোক অন্তত খোলাখুলিকৈ কয় মোৰ মতেৰে তুমি বেছিকৈ ভাবিছা ইমানকৈ নাভাবি তোমাৰ ল'ৰাক সোধা তাৰ যদি কিবা প্ৰয়োজন হৈছে মোক ডাইৰেক্টলি ক'বলৈ ক'বা আজিলৈকে সি যিমানবোৰ বস্তু বিচাৰিছে সকলোবোৰতো দিয়ে আছো এতিয়াও দিম আৰু এই টকা পইচা সা সম্পত্তি এইবোৰ কাৰ বাবে কিন্তু সি তাকে নকৰি এইবোৰ এক্টিং কৰি থাকিলে মোৰ ভাল নালাগে আৰে মই যিটো প্ৰেছাৰত আছো সেইটো তই কি বুজিবি আৰে ভাই কথাটো কি হৈ আছে ততে মোক ক'ব পৰা নাই কিয় এইকেইদিন মই বহুত বেছি বিজি হৈ আছো আৰু দেৱৰাজেও কথাটো খাটাং নোহোৱালৈকে কাকো ক'বলৈ মানা কৰিছে মোৰ অৱস্থা কি হৈ আছে ততে এবাৰ ভাবি চাইছনে তোৰ আকৌ কি হ'ল কি হ'ল মানে এজনীয়ে মোক একেটা কথা কৈ কৈ কাণ ঘোলা কৰি দিছে তাই কৈছে আমি বোলে তাইক নোকোৱাকে কিবা প্লেন কৰিছো কি আমি প্লেন কৰিছো পাগলী এইজনী নহয় দেৱৰাজ ক'ত আছে কি কথা তাই একো খবৰ পোৱা নাইতো মই ফোন কৰিছো তাই ফোন কৰিছে মোবাইল চুইচ অফ তাইৰ মাথাই কাম নকৰা হৈ গৈছে এনেইতো দেৱৰাজে অনবৰতে তাইৰ লগতে কথা পাতি থাকে এইবাৰ কেছটো অলপ বেলেগ এই বেছি ছাছপেন্স ক্ৰিয়েট কৰি নাথাকিবি কি হৈছে ক মই কৈ থলো কিন্তু নহ'লে চাইনিয়ে ছুইচাইড কৰি দিব কি অঁ কথাটো শুনিলেও কিন্তু চাইনিয়ে কি কৰে একো ঠিক নাই মানে মানে তই এতিয়াই কথাবোৰ তাইৰ আগত নকবি ছাৰ প্ৰেমত পৰিছে কি দেৱৰাজ প্ৰেমত পৰিছে ছাৰ প্ৰেমত পৰিছে কিন্তু কাৰ হ'ব তই মোৰ কথা ইমানকে চিন্তা কৰি নাথাকিলেও হ'ব এই মই নকৰিলে কোনে কৰিব তাৰ বাদে আৰু পৃথিৱীত মোৰ কথা চিন্তা কৰিবলৈ বেলেগ মানুহ নাই যে এনেই ক্লাছলৈ দেৰি হৈছে আপাজনীও ইমান দেৰি কৰিব পাৰে নহয় এইটো গুচি যাম এতিয়া মই এই নাই 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 সেইবোৰ নকৰিব দেই এই সেইগৰাকীক মোৰ ডিঙিটো লমাই থৈ নাযাব এই যিমান পাৰে সোনকালে ইয়াৰ পৰা লৈ যাওক আৰু ক'ব পাৰিলে যাতে এইফালে মুখিয়ে নকৰে কিয় তোক আকৌ এচাত দিলে নেকি অ দিলে মানে এই মূৰৰ চুলি ছিঙিলেহেঁতেন আজি ইমান কাজিয়া কৰি থাকিব পাৰে হা লগাই দিওঁ নেকি কৈ দিম ৰ এই কৈ দিলে কৈ দিব মই কিবা ভয় কৰি আছো নেকি ঐ ই কিবা মোৰ বদনাম কৰি আছে নেকি হা নাই ই মানে এতিয়া কৈ এই আছে নহয় মানে আপাটো আহিছেহে যাব হ'লেই নে এই আৰু কেইদিনমান থাকি একেবাৰে বিয়াখন খাই যোৱা হ'লেও হয় নহয়নে বাইদেউ হয়তো চিন্তা নকৰিবি আহি যাম একেবাৰে বেছি দিন থকাকে আহি যাম আৰু এইবাৰ আহিলে তোৰ বাকী থকা চুলি কেইটাক এটা দি উভালিম তাৰ মানে মই টপা মূৰটোলৈ বাৰ বিয়া খাম ঐ চাওঁ কিন্তু বেয়া নালাগিব জানো টপা হলে ভাল লাগিব এই নাই 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 সেইবোৰ কয় যদি আপুনি বিয়ালৈকে আহিব নালাগে হয়নে তোৰ ভালৰ কাৰণে মই একমাত্ৰ ভতিজনী বিয়া খাবলৈ নাহিম সেয়া দেখিছে কেনেকে কাজিয়া কৰি থাকে এই আপা বাদ দিয়ক ইয়াৰ লগত লেকচাৰ মাৰি থাকিলে এনেও আজি দিনটোৱে কম হৈ যাব আপুনি উঠক মোৰ ক্লাছলৈ দেৰি হৈছে অ বাইদেউ ধৰি ল'ব দেই ভালকে ঐ তই কিন্তু লাহে লাহে চলাবি হ'ব দিয়া টেনশ্যন নল'বা বাই ধৰি লওক আপা হ'ল হ'ব বাই বাই কি
তই সঁচাকৈ কৰ্ণক লগ পাই আহিছ অঁ আৰু দেৱক নাই তাক লগ পোৱা নাই তাক যদি লগ পোৱা নাই কলৈ যাব পাৰে সি কি কৈছে কৰ্ণে কি কৈছে মানে সি এতিয়া বহুত বিজি তাৰ ভালকৈ কথা পাতিবলৈ সময়ে নাই ইমান কিহত বিজি হা দেৱৰ কিবা কামত বোলে দেৱৰ কাম ময়ো বুজিছো কি কাম সেইটোহে সুধিছো দেৱৰ এতিয়া বোলে বহুত টেনচন সেইকাৰণে মোবাইল অফ কৰি থৈছে তাৰ ইমান কি টেনচন হৈছে কৰণে কৈছে কিবা বোলে ছোৱালীৰ কেছ মানে দেৱ কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে কি তই পাগল হোৱা নাইতো সঁচা কথা কৰণে মোক কৈছে এইবোৰ কথা আন কাৰো আগত ক'বলৈ দিয়া নাই তোকনো এইবোৰ কথা নোকোৱাকৈ মই কেনেকৈ থাকোঁ আৰু সিফালে তই দেৱৰ কোনো খবৰ নাপাই পাগল হৈ আছ কোন সেই ছোৱালীজনী সেইবোৰ মোক একোৱে কোৱা নাই What nonsense! তাৰমানে তই তাইক লগ কৰিবলৈ তাইৰ ক্লাছলৈ যোৱাটো খাটাং নিজে কথাটো কৈ এতিয়া মোক সুধিছ কিয় নহয় মানে মই তোৰ মনৰ স্পীডটোনো কিমান সেইটো জানিব বিচাৰিছোঁ মনৰ স্পীড যথেষ্ট আছে কিন্তু স্পীড ব্ৰেকাৰ দেখি অলপ ব্ৰেক মাৰিবলগীয়া হৈছে বুজিছে তই টেনশ্যন নলবি প্ৰব্লেম যিয়েই নহওক কিয় তই যে ছাকচেছ হবি সেইটো কনফাৰ্ম থেংক ইউ পিছে এতিয়া কচোন তাই ক্লাছ কোন ঠাইত কৰে Ni, san, she, go, ro, si, h, ku, jo, ich, ni, san, she, go, ro, si, h, ku, jo, ich, ni, san, she, go, ro, si, h, ku, jo, ich, ni, san, she, go, ro. Ni, san, she, go, ro, si, h. কি হ'ল নাযাওঁ নেকি ৰ তাকে ভাবি আছো কি কৰোঁ এ যা সেইখনেই স্কুল হয় নেকি বাৰু তই ৰ মই আহি আছো ঠিক আছে যা অল দ্য বেষ্ট আপুনি ইয়াত অঁ চিনি পাইছে পাইছোঁ তোমাৰ লগত অলপ কথা পাতিবলগীয়া আছিল আপুনি অলপ ৰ'ব লাগিব মই ষ্টুডেণ্টখিনিক পঠাই ল'ম ন' প্ৰব্লেম অ'কে আজিৰ ক্লাছ ইমানতে চেছ আমি নেক্সট ক্লাছত লগ পাই আছোঁ ঠিক আছে আচ্ছা কওকচোন এতিয়া কি কথা আছিল হেল্ল' ব্যস্ত হৈ আছিল নেকি আপুনি
নাই নাই ব্যস্ত মানে কি আৰু ইটো সিটো ঘৰুৱা কাম কৰি আছিলো অমৃতা নাই নেকি নাই ক্লাছলৈ গৈছে মই মানে কথা এটা ক'ম বুলিহে ফোন কৰিছিলোঁ হয় কওকচোন হেৰি মানে অমৃতৰ লগতো কালি কথা পাতিলোঁ আপুনিতো জানেই আমি অকলশৰীয়া মানুহ সেয়েহে ভাবিছোঁ আপোনালোকৰ যদি আপত্তি নাথাকে বিয়াখন 2-3 মাহমান পাছতে পাতো নেকি নাই 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 আমাৰ কি আপত্তি থাকিব পাৰে ছোৱালীজনী আৰু কেইদিনমান ঘৰত থাকিব ভালহে লাগিব আপোনালোকৰ সুবিধা মতেই কৰক পাতো বুলিয়েতো বিয়াখন পাতিব নোৱাৰি কিমান যে যা যোগাৰ কৰিবলগীয়া থাকে বুজি পাওঁ দিয়কচোন অমৃতে হেনো অমৃতাৰ লগতো কথা পাতিব হয় কিন্তু মই নিজেই ভাবিলোঁ কথাটো আপোনাক ফোন কৰি কওঁ ভালেই কৰিলে এনেকৈ মাজে সময়ে ফোন চোন কৰি থাকিলে ভালো লাগে নহয় হ'ব দিয়ক আপুনিও কৰিব হয় বাৰু আজিলৈ ৰাখোঁ বাৰু বাৰু বাৰু